ককাইদেউ 1.5 লাখ চৰকাৰী চাকৰি প্ৰদান কৰিলে অসম চৰকাৰে এবাৰ মই পৰীক্ষা দিম ময়ো পাছ কৰিম আজি কষ্ট কৰিলে ফল এদিন নহয় এদিন নিশ্চয় পাবা আমাৰ সময়ত টকা দি চাকৰি লোৱা চাকৰি আছিল টকা দি চাকৰি লোৱা মানে টকা দিয়া আৰু চাকৰি লোৱা ময়ো বহুত পঢ়া শুনা কৰিছিলোঁ চাকৰিত ইণ্টাৰভিউ দিয়াৰ কাৰণে 10 বছৰ আগলৈ চাকৰিবোৰৰ বিক্ৰী কৰি দিয়াটোৱে নিয়মত পৰিণত হৈছিল আৰু আমি চৰকাৰী চাকৰিৰ পৰা বঞ্চিত হৈছিলোঁ ল'ৰা ছোৱালীৰ ভৱিষ্যত গঢ়িবলৈ যিসকলক দায়িত্ব দিয়া হৈছিল সেইসকলেই চাকৰিৰ বিনিময়ত গোপনে টকা লৈছিল যুৱক যুৱতীসকলৰ সপোনৰ সৈতে হেতালি খেলা সেই অন্ধকাৰৰ দিনবোৰ আমি কেতিয়াও নাপাহৰোঁ ঘোষ লৈ চাকৰি দিয়া সেই অন্ধকাৰৰ দিনবোৰ মনত ৰাখিছে অসমে 70 বছৰৰ অৱহেলা মনত ৰাখিছে অসমে